জিঅ' এইবাৰ চাৰ্জ কৰিব আপোনাৰ পৰা 6 পইচা পাৰ মিনিট ভইচ কলিঙৰ বাবে। নমস্কাৰ ৰাইজ, মই লিটাৰাছ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ টেক অসমীয়ালৈ। আজি টেক অসমীয়াই লৈ আহিছে আপোনালোকৰ বাবে গৰমা গৰম টেক নিউজ জিঅ'ৰ ফালৰ পৰা। ৰিলায়েন্স জিঅ'ই এইবাৰ চাৰ্জ কৰিব 6 পইচা পাৰ মিনিট ভইচ কলত। যেতিয়া আপুনি জিঅ'ৰ পৰা অন্য এক নেটৱৰ্কত কল কৰে, অৰ্থাৎ জিঅ' ৰেভেল ফোন নেটৱৰ্ক যেনে এয়াৰটেল, ভোডাফোন আদিত, তেনে ক্ষেত্ৰত জিঅ'ই 6 পইচা পাৰ মিনিট চাৰ্জ কৰিব আপোনাৰ পৰা। কিন্তু জিঅ' টু জিঅ' কলত কোনো ধৰণৰ IUC চাৰ্জ নালাগে। ৰিলায়েন্স জিঅ'ই এই চাৰ্জটো এতিয়ালৈ লোৱা নাছিল তেওঁলোকৰ গ্ৰাহকৰ পৰা, কাৰণ প্ৰায় নিয়ম অনুযায়ী এটা নেটৱৰ্কৰ পৰা আন এটা নেটৱৰ্কত ভইচ কলত ইণ্টাৰ কানেক্ট ইউজ চাৰ্জ বা IUC হয় 6 পইচা পাৰ মিনিট। মানে জিঅ'ৰ পৰা যদি এয়াৰটেললৈ কল কৰা হয়, সেই ক্ষেত্ৰত জিঅ'ই এয়াৰটেলক দিব লাগে 6 পইচা পাৰ মিনিট। আৰু এই চাৰ্জ 2020ত ট্ৰায়ে উঠোৱাৰ কথা কৈছিল, যদিও এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। কিন্তু এইবাৰ ট্ৰায়ে নিয়ম অনুযায়ী জিঅ'ই চাৰ্জ কৰিব IUC গ্ৰাহকৰ পৰা, যদিও ইয়াৰ বিপৰীতে জিঅ'ই আপোনাক দিব সেইখিনি মূল্যৰ ডাটা। যেনে 10 টকাত আপুনি পাব টপ আপ 124 মিনিটৰ জিঅ' টু আদাৰ নেটৱৰ্ক কলিঙৰ বাবে, আৰু তাৰ বিপৰীতে আপুনি পাইছে 1 GB ডাটা ফ্ৰী। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মই তেতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় অসম।